অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বেকাজান আঞ্চলিক সমিতিয়ে আজি তিতাবৰ সমষ্টিৰ বেকাজান অঞ্চলত অবৈধভাৱে চলাই থকা কয়লা খনন কয়লা সৰবৰাহ বিৰুদ্ধে আজি এক তীব্ৰ প্ৰতিবাদ গঢ়ি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে। প্ৰতিবাদীকাৰীসকলে জনোৱা মতে বেকাজান অঞ্চলত বহুদিনৰ পৰা কয়লা মাফিয়াসকলে এই ব্যৱসায় চলাই থকাৰ ফলত কৃষকসকলৰ লগতে স্থানীয় সকলো জনসাধাৰণ আৰু ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন ধৰণৰ অসুবিধাৰ লগতে কৃষকৰ শ বিঘা ভূমি আৰু সকলো কৃষি শস্য ধ্বংস হৈ পৰিছে। কয়লা খননৰ ফলত হাজাৰ হাজাৰ কৃষি ভূমি নষ্ট হৈছে, যাৰ ফলত আজি কৃষকৰ লগতে সৰ্বসাধাৰণ লোকৰ অৱস্থা বেয়া হৈ পৰিছে। কিন্তু এই ক্ষেত্ৰত স্থানীয় প্ৰশাসনে নীৰৱ ভূমিকা পালন কৰিছে বুলি আজি অভিযোগ কৰে। লগতে কয় যে যাৰ বাবে এই কয়লা মাফিয়াসকলে বিভিন্ন ধৰণে জনসাধাৰণক এই ক্ষেত্ৰত ভয় ভাবুকি প্ৰদান কৰি এই কয়লা ব্যৱসায় চকুমুদি চলাই আহিছে, যাৰ বাবে আজি স্থানীয় ৰাইজক লগত লৈ AJYCP বেকাজান আঞ্চলিক সমিতিয়ে কেইবা প্ৰকাৰৰ দাবীৰ লগত লৈ এখন স্মাৰক পত্ৰ তিতাবৰৰ মহকুমাধিপতিৰ যোগেদি মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে। লগতে কয় যে এই দাবী যদি অতি সোনকালে চৰকাৰ আৰু প্ৰশাসনে মানি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অনাগত দিনত তেওঁলোকে নিজা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি জানিবলৈ দিয়ে। থানা গোটেই শেষ হৈ গ'ল, স্কুল কলেজত এইবিলাক স্কুলত ল'ৰা ছোৱালী স্কুল আহিব নোৱাৰে, গোটেই পোট খাই শেষ হৈ গ'ল। আৰু গোটেই বেকাজান গোটেই দোকান বজাৰ একোৱে বাকী নাই, গোটেই দোকান এখন খুলিব নোৱাৰে, গোটেই পানী সোমাই গোটেই বালিয়ে শেষ কৰি পেলাইছে। আৰু তেওঁলোকে কয়লা খনিৰ পৰা গোটেই 4-5খন গাঁৱে শেষ, কাৰো মানে এমুঠি ধান নাপায়। আগৰ বছৰ মানে মানুহে ধান খেতি কৰি তামোল পাণ বাৰী ঘৰ সকলোবিলাক আছিলে, এতিয়া কিন্তু এটকা পইচা কিনিও তামোল এটা মানে বা পাণ এখিলা বেচোঁ বোলে এটকা মানে পইচা নোলোৱা হ'ল কিনিও। আৰু গোটেই ৰাইজক কিমান দুখ কষ্ট হৈছে। আৰু তদুপৰি এইবিলাক গোটেই খেতি পথাৰ মানে আমাক মানে আমি মানে গোটেইখিনি আমি হেৰি কৰি আছোঁ, গোটেই জংকী আন্দোলন কৰিম বুলিয়ে ভাবি আছোঁ। আৰু গোটেই কয়লাৰ পৰা আমাৰ কিমান ক্ষয় ক্ষতি হৈছে, কয়লা কিমান আমাক ক্ষয় ক্ষতি কৰিছে। তেওঁলোকতো আমাক কিবা খবৰ খাতি লৈছে নে কিবা ৰুই থৈ যোৱাৰ পিছত 5 মিনিটৰ 10 মিনিটৰ পিছত মানে এজাক যদি বৰষুণ আহে গোটেই পাহাৰ কয়লা খনি মানে কয়লা ঘেৰেল আহি গোটেই পুতি পেলাই আৰু বহুত মানে হেৰি হৈছে, মানুহক বহুত সহ্য কৰি আছে। নহয়, আজি প্ৰতিবাদস্থলীৰ পৰাই আমি সন্মানীয় দণ্ডাধীশ মহোদয়ৰ যোগেদি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰিছোঁ। আমি তাত যি 9টা দাবী দিছোঁ সেই দাবীকেইটা আজিৰ পৰা কাৰ্যকৰী হ'ব লাগিব। আজিৰ পৰা কয়লাৰ আহজাটো বন্ধ কৰিব লাগিব প্ৰশাসনে। এইটো সন্মানীয় দণ্ডাধীশ মহোদয় যিখন আৰক্ষী থানা আছে তেখেতক অৱগত কৰি যাব লাগিব। আৰু আজিৰ পৰাই আমি নজৰ ৰাখিম এই অবৈধ কয়লাৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে। যদিহে তেখেতলোকে আজিৰ পৰাই ব্যৱস্থা নলয় কিন্তু স্থানীয় জনসাধাৰণে যিকোনো ব্যৱস্থা তেখেতলোকৰ ওপৰত লৈ ল'ব। আৰু তাৰ কাৰণে কিন্তু স্থানীয় ৰাইজ জগৰীয়া নহ'ব। আৰু যি নাগালেণ্ডৰ চৰকাৰক কাগজ দিব নোৱাৰে গতিকে দুৰ্ভাগ্যৰ বিষয়, দূষিত বিষয়। কিয়নো ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক দেশ, সকলোৰে কাৰণে আইন সমান, সংবিধান এখনেই। কিন্তু অসম চৰকাৰে কিয় দিব পৰা নাই আজিলৈকে? নাগালেণ্ড চৰকাৰখনে নাগালেণ্ড এখন থানাই যদি ইয়াৰ গৰু গৈ পাহাৰত সোমাই গৈ তেখেতলোকৰ বাৰীত গৰু সোমাইছে বুলি নটিচ পঠায়, কিন্তু এখন মহকুমা বিষয়া বা চক্ৰ বিষয়া এগৰাকীয়ে এখন কাগজ পঠিয়াব নোৱাৰাটো অবৈধ কাৰোবাৰ বিৰুদ্ধে হাস্যকৰ বিষয় হৈ পৰিছে। গতিকে আমি মহকুমা প্ৰশাসনক দাবী জনাইছোঁ যাতে বৰ্তমান যুগত জনসাধাৰণ কেতিয়াও বুৰ্বক নহয় বা অন্ধ নহয়, আইনখন সকলোৱে জানে। তেখেতলোকে এই আইনখনৰ মানে সঠিকভাৱে চলাই এটা ব্যৱস্থা কৰক, নহ'লে কিন্তু জনসাধাৰণৰ আইন এখন আছিল ভাৰতবৰ্ষত পাহৰি যাবলৈ বাধ্য হ'ব। আৰু কাৰ্যসূচী আমি ইয়াৰ পৰা কঠোৰতম ল'ম। কিয়নো দেখিছে আপুনি বিভিন্ন ঠাইত কয়লা মজবুত কৰি ৰাখিছে, তেতিয়া আমি সেই কয়লাসমূহ জ্বলাই দিবলৈ বাধ্য হ'ম। স্পষ্ট কথা কৈ দিছোঁ, জ্বলাই দিবলৈও বাধ্য হ'ম এই কয়লা খনিৰ বিৰুদ্ধে। আৰু যিসকল ব্যৱসায়ী আছে তেতিয়া জনসাধাৰণে কিন্তু আইন হাতত তুলি ল'ব। কিয়নো জনসাধাৰণ এতিয়া বৰ্তমান লঘোণে ভোকে আছে, সম্পূৰ্ণ নিজৰ ঘৰ বাৰী পুত গ'ল, ঘৰটো পুতি গ'ল, বিচনাখনো তেখেতলোকৰ বাৰীত পুত গ'ল। গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্য কি হ'ব পাৰে? সেইটো কাৰণে আমি পৰৱৰ্তী কাৰ্যসূচী কঠোৰৰ পৰা কঠোৰতম হ'ব। ধন্যবাদ। জয় অসম। কয়লা চাওক, যোৱা বছৰ আপোনালোকে দেখিছে মই নিজে আহি পেলাই বহুতখিনি কয়লা মানে ষ্টক কৰি থোৱা জেগাই হওক বা গাড়ীয়ে হওক আহি পেলাই আমি মানে চিজ কৰিছোঁ। চিজ কৰি পেলাই আমি মানে কোৰ্টলৈ আমি প্ৰেৰণ কৰিছোঁ। চাওক, আমি মানে চৰকাৰক অলৰেডি জনাইছোঁ আৰু জিলা প্ৰশাসনক, আমাৰ যোৰহাট জিলা প্ৰশাসনকো আমি এইটো অৱগত কৰাইছোঁ। আৰু যদি জিলা প্ৰশাসনে এইটো মানে তেওঁলোকৰ নাগালেণ্ডৰ কাউণ্টাৰ পাৰ্টক যদি কিবা মানে তেওঁলোকৰ লগত যোগাযোগ কৰিছে সেইটো আমাৰ অৱগত নহয়। আৰু এইটো আমি আমাৰ ফালৰ পৰা আমাৰ যোনখিনি ডিউটি হয় আমি চৰকাৰক জনাইছোঁ, আমি জিলা প্ৰশাসনক অলৰেডি আমি খবৰ দিওঁ। তিতাবৰৰ পৰা প্ৰকাশ বৰাৰ ৰিপৰ্ট, দৈনিক টাইম।